যদি আপোনালোকে ৰেচন কাৰ্ড নতুনকৈ আবেদন কৰিছিলে, সেই নতুনকৈ আবেদন কৰা ৰেচন কাৰ্ডত আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈছে নাই বা আপোনালোকৰ নাম তাত আহিছে নাই, কেনেকৈ চাব পাৰিব তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। যদি মোৰ ভিডিঅ'টো শেষলৈকে চাই তেনেহ'লে আপোনালোকৰ নিজৰ মোবাইলৰ জৰিয়তে বা আপোনালোকৰ নিজৰ লেপটপতে আপোনালোকৰ তাত নাম আহিছে নে নাই আপোনালোকে চাব পাৰিব। তো ব'লক ভিডিঅ'টো আমি শেষলৈকে চাওঁ, তেতিয়া আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ নিজৰ ৰেচন কাৰ্ডত আপোনালোকৰ নামটো আহিছে নে নাই, বা কিছুমানে নাম এড কৰিছে বা কিছুমানে নতুনকৈ আবেদন কৰিছিলে তেখেতলোকৰ নাম তাত অন্তৰ্ভুক্ত হৈছে নে তাৰ বাবে আপোনালোকে চাব পাৰিব। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথমতে আপোনালোকে যিকোনো ব্ৰাউজাৰত আহি পিনি আপোনালোকে ইয়াত চাৰ্চ কৰিব। আপোনালোকে ব্ৰাউজাৰত আহি NFSA চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইটো পেজ আহিব। এইটো পেজত অহাৰ লগে লগে আপোনালোকে ইয়াত আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। আপোনালোকে যোন আমাৰ ষ্টেটটো অলৰেডি আছাম হ'ব, তো আছাম ষ্টেটটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজ এটা নতুনকৈ খোল খাব। ইয়াত আপোনালোকে অ'কে বটনটো অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত আহিব যে আপোনালোকৰ কেপচাটো এণ্টাৰ কৰিবলৈ। আপোনালোকৰ যিদৰে কেপচাটো দেখায় সেইদৰে আপোনালোকে ইয়াত কেপচাটো এণ্টাৰ কৰিব আৰু ভেৰিফাই বটনত ক্লিক কৰিব। তো আপোনালোকে ইয়াত কেপচাটো যেনেকৈ আহে তেনেকৈ ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকে ভেৰিফাই বটনটোত ক্লিক কৰি দিব। ভেৰিফাই বটনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এনেকৈ অ'পেন হ'ব। ইয়াত আপোনালোকৰ ষ্টেটটো অলৰেডি চিলেক্ট থাকিব। আপোনালোকে যিটো ডিষ্ট্ৰিক্ট পৰে সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিটো তলত দেখিব আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। তাৰপৰা দেখিব ইয়াত DFSO, এইটো আপোনালোকে কি হয় সেইটো আপোনালোকে চাই ল'ব। চাই লৈ পিনি আপোনালোকে ইয়াত এণ্টাৰ কৰিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত দেখিব TFSO, এইটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। আপোনালোকৰ যিটো পৰে সেইটো আপোনালোকৰ ডিষ্ট্ৰিক্ট অনুযায়ী হ'ব, সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। আৰু FPSটো আপোনালোকৰ যিটো আপোনালোকৰ য'ত আপোনালোকে ৰেচন কাৰ্ডত আপোনালোকৰ চাউল পায় তেখেতৰ নামটো কি সেইটো আপোনালোকে চাই ল'ব। মানে আপোনালোকৰ এজেণ্টজনৰ নামটো কি হয় সেই এজেণ্টজনৰ নামটো আপোনালোকে সুধি ল'ব যদি আপোনালোকে নাজানে। যদি জানে তেনেহ'লে আপোনালোকৰ তেখেতৰ নামটো এণ্টাৰ কৰিব পাৰে। তেখেতৰ নামটো ইয়াত এণ্টাৰ কৰি দিব। তাৰপৰা আপোনালোকে স্কিমত চিলেক্ট কৰিব। স্কিমত আপোনালোকে চিলেক্ট অল স্কিম এইটোত ক্লিক কৰি দিব। চিলেক্ট অল স্কিমত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এইফালে আপোনালোকৰ দেখিব ষ্টেটাছত যেতিয়া আপোনালোকে ক্লিক কৰিব, ষ্টেটাছতো আপোনালোকে যিখিনি ষ্টেটাছ দেখিব সেই ষ্টেটাছখিনিত আপোনালোকে চিলেক্ট অলে কৰি ল'ব। চিলেক্ট অল কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত দেখিব RC ষ্টেটাছ, ইয়াত আপোনালোকে অল চিলেক্ট কৰিব, কাৰণ তেতিয়াহে অল চিলেক্ট কৰিলেহে আপোনালোকৰ সকলো নাম ইয়াত আহিব। তাৰপৰা শ্বুটিংটো ইয়াত আপোনালোকে চাই ল'ব। এইখিনি চাই লৈ পিনি আপোনালোকে যিটো আপোনালোকক চাবলৈ বিচাৰে, যদি আপোনালোকে নাম চাব বিচাৰে তো ৰেচন কাৰ্ডৰ গোটেইখিনি নাম চাব বিচাৰোঁ, তো ৰেচন কাৰ্ডৰ নাম প্ৰথম যিটো আহে সেইটো আপোনালোকে চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ তললৈ দেখিব ইয়াত ৰিপৰ্ট নাম যিটো অপশ্যন আহিব, ৰিপৰ্ট নামত আপোনালোকে FPS যিটো আছে সেইটো আপোনালোকে চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে অকণমান ৱেইট কৰি পিনি ভিউ বটনটোত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ভিউ বটনটোত ক্লিক কৰিব, তাত আপোনালোকৰ যিখন আপোনালোকৰ যিটো এজেণ্টৰ ওচৰত আপোনালোকে চাউল পায় তেখেতৰ সম্পূৰ্ণ নাম আৰু তেখেতৰ তলত মানে তেখেতৰ আণ্ডাৰত কিমানখিনি গাঁৱৰ মানুহে আপোনালোকৰ তাত চাউল পায় এইখিনি সকলো নাম আহিব আৰু ৰেচন কাৰ্ডৰ নম্বৰ আহিব। তাৰপৰা আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰ লিংক আছেনে নাই সেইখিনি আহিব। আধাৰ কাৰ্ডৰ নম্বৰো আপোনালোকৰ আগত শ্ব' হ'ব আৰু আপোনালোকৰ ঘৰৰ কিমানজন ব্যক্তি আপোনালোকৰ ঘৰৰ ৰেচন কাৰ্ডটোত আছে এইখিনি সকলোখিনি, আৰু আপোনালোকে লগত নতুনকৈ যিখিনি এপ্লাই কৰিছিলে তেখেতলোকৰ নাম আহিছে নাই সেইটো আপোনালোকে তললৈ স্ক্ৰল কৰি চাব। তো আপোনালোকৰ সেই নাম অহাৰ পিছত আপোনালোকৰ এপ্ৰুভ হ'ল নাই এইটো চাব পাৰিব আৰু লগতে এপ্ৰুভ ডেটটো চাব পাৰিব, কেতিয়া আপোনালোকৰ এই ৰেচন কাৰ্ডটো এপ্ৰুভ হৈছে। যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যদি কিবা বুজি নাপায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব। তো এইখিনি সম্পূৰ্ণকৈ আপোনালোকে চাই ল'ব। যদি আপোনালোকৰ নাম আছে, যদি নতুনকৈ ৰেচন কাৰ্ড এপ্লাই কৰিছিল তেনেহ'লে নাম আছে, তেনেহ'লে আপোনালোকৰ বহুত ভাল কথা। আপোনালোকে যদি ৰেচন কাৰ্ডৰ নম্বৰ আপোনালোকে এজেণ্টৰ থ্ৰুৰ পৰা পোৱা নাই তেনেহ'লে আপোনালোকে ইয়াতে অনলাইনৰ যোগেদি আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো আপোনালোকে চাই ল'ব পাৰিব। লগতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটোত আপোনালোকৰ আধাৰ কাৰ্ডকেইটা লিংক হৈ আছে নাই এইটো আপোনালোকে ইম্পৰ্টেণ্ট দিব, কাৰণ আপোনালোকে আজিকালি যিকোনো ডকুমেণ্টছতে আপোনালোকৰ আধাৰ কাৰ্ড প্ৰয়োজন হয় বা আধাৰ কাৰ্ড লিংক থাকিব লাগে। সেইটো কাৰণে আপোনালোকে ৰেচন কাৰ্ডত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে নাই এইটো আপোনালোকে চাই ল'ব। তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো মোৰ এইটোৱে আছিল। যদি আপোনালোকে ৰেচন কাৰ্ড নতুনকৈ এপ্লাই কৰিছিলে বা যদি আগতেও আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকৰ সেই ৰেচন কাৰ্ডটোত আপোনালোকৰ আধাৰ কাৰ্ডটো লিংক হৈ আছে নাই বা নতুনকৈ যদি বনাইছিলে ৰেচন কাৰ্ড আপোনালোকৰ নাম আহিছে নাই এইটো আপোনালোকে গোটেইখিনি সম্পূৰ্ণ তথ্য আপোনালোকে ইয়াতে চাব পাৰিব। আৰু কেতিয়া এপ্ৰুভ হৈছিলে, এপ্ৰুভ ডেট কেতিয়া, আৰু আপোনালোকৰ নাম কাৰ আহিছে এইখিনি সম্পূৰ্ণ তথ্য আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে চাব পাৰিব। যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। তো আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।